গগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো বিহুৰ দিনাই একশন মোডত নামি পৰিছে বৰপেটা আৰক্ষী অভিযান চলাই ৮টাকৈ সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দীৰ্ঘদিনৰ পৰা বিভিন্ন স্থানত সাইবাৰ অপৰাধৰ জৰিয়তে লাখ লাখ টকা তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে ৮টাকৈ সাইবাৰ অপৰাধীৰ বৃহৎ গেং সবিতা জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো একশন মোডত অসম পুলিচ বৰপেটাত আৰক্ষীৰ জালত পৰিছে ৮ সাইবাৰ অপৰাধী বিহুৰ দিনা একশন মোডত নামি পৰিছে এতিয়া অসম আৰক্ষী বৰপেটাত আৰক্ষী অভিযান চলাই ৮টাকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা আটক কৰা হৈছে ৮টাকৈ সাইবাৰ অপৰাধীক আৰক্ষীৰ জালত পৰিছে দীৰ্ঘদিনৰ পৰা এটা কোঠাৰ ভিতৰৰ পৰা চলাইছিল অপৰাধজনিত কাম-কাজ আৰু বহুতো লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল আটক কৰাৰ পিছতে মাৰাথন জেৰা চলাইছে এতিয়া আৰক্ষীৰ ফালৰ পৰা আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত চলিছিল অভিযানত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আটক কৰাৰ পিছতে পোহৰলৈ আহিছে সাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ সাইবাৰ অপৰাধৰ জৰিয়তে বিভিন্ন স্থানত অপৰাধমূলক কাম-কাজত লিপ্ত আছিল আৰু ৮টাকৈ বৃহৎ গেং জনাইছো ৮জনীয়া এই বৃহৎ গেঙক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বৰ্তমান মাৰাথন জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা সমীৰণ বৈশ্য আৰু শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত অভিযান চলিছিল আৰু বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব গৰু বিহুৰ দিনাই বৃহৎ সাফল্য আৰক্ষীৰ বিহুৰ দিনাৰ একশন মোডত নামি পৰিছে এতিয়া অসম আৰক্ষী বৰপেটাৰ আৰক্ষীৰ জালত পৰিছে ৮ সাইবাৰ গেং ৮জনীয়া সাইবাৰ গেং এতিয়া বৰপেটা আৰক্ষীৰ জালত পৰিছে বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা কৰায়ত্ব কৰা হৈছে সাইবাৰ অপৰাধীক দীৰ্ঘদিনৰ পৰা এটা কোঠাত তেওঁলোকে আছিল কোঠাৰ পৰাই বিভিন্ন অপৰাধজনিত কাম-কাজ চলাই আছিল বৰ্তমান কৰায়ত্ব কৰাৰ পিছতে মাৰাথন জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান দীৰ্ঘদিনৰ পৰা সাইবাৰ ক্ৰাইমৰ সৈতে জড়িত হৈ আছিল বিভিন্ন লোকৰ পৰা ধন হৰলুকি কৰিছিল সাইবাৰ অপৰাধৰ জৰিয়তে বিভিন্ন স্থানৰ পৰা লাখ লাখ টকা মানুহৰ হৰলুকি কৰিছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৮জনীয়া বৃহৎ গেংটোক আটক কৰাৰ পিছতে পোহৰলৈ আহিছে সাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ দীৰ্ঘদিনৰ পৰা অপৰাধজনিত কাম-কাজ কৰি আহিছিল আৰু আজাদ নগৰৰ পৰা আটক কৰা হৈছে সাইবাৰ অপৰাধীক বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো আটক কৰাৰ পিছতে মাৰাথন জেৰা চলোৱা হৈছে আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত বৃহৎ আৰক্ষীৰ দলে অভিযান চলাইছিল আৰু অভিযানত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বিহুৰ দিনাই একশন মোডত নামি পৰিছে অসম আৰক্ষীৰ বৃহৎ সাফল্য বিহুৰ দিনাই বৰপেটাত আৰক্ষীৰ জালত পৰিছে ৮জনীয়া সাইবাৰ গেং আৰু আটক কৰা হৈছে ৮ সাইবাৰ অপৰাধীক দীৰ্ঘদিনৰ পৰা অপৰাধজনিত কাম-কাজত জড়িত হৈ আছিল বিভিন্ন লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰিছিল হৰলুকি কৰিছিল আৰু তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু অপৰাধজনিত কাম-কাজ চলাই আছিল এটা কোঠাৰ পৰা আটক কৰাৰ পিছতে জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা আৰু জেৰা কৰাৰ পিছতেই এতিয়া বৃহৎ নেক্সাছ পোহৰলৈ আহিছে সাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ পোহৰলৈ আহিছে জনাইছো ৰাজ্যত সাইবাৰ অপৰাধী বৃহৎ গেং পাতিছে ৰাজ্যৰ ঠায়ে ঠায়ে সাইবাৰ অপৰাধীয়ে বিভিন্ন লোকৰ পৰা বিভিন্ন উপায়েৰে ধন আত্মসাৎ কৰিছে লাখ লাখ টকা হৰলুকি কৰিছে আৰু অসম আৰক্ষী এক্টিভ হৈ পৰা দেখিবলৈ পোৱা গৈছে একশন মোডত নামি পৰিছে অসম আৰক্ষী আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে ৮টাকৈ সাইবাৰ অপৰাধীৰ বৃহৎ গেং আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ বিভিন্ন স্থানত সাইবাৰ ক্ৰাইমৰ জৰিয়তে লাখ লাখ টকা আত্মসাৎ কৰিছে বিভিন্ন লোকৰ যি কষ্টৰ উপাৰ্জন কৰা ধন হৰলুকি কৰিছিল আৰু অৱশেষত ৮জনীয়া বৃহৎ গেংটোক গ্ৰেপ্তাৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দৃশ্যাংশ দেখুৱাইছো এটা ৰুমৰ পৰা বৃহৎ অপৰাধজনিত কাম-কাজ চলাই আছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত অভিযান চলিছিল বৰপেটা আৰক্ষীৰ জালত পৰিছে ৮ সাইবাৰ অপৰাধীৰ বৃহৎ গেং আটক কৰাৰ পিছতে পোহৰলৈ আহিছে বৃহৎ নেক্সাছ পোহৰলৈ আহিছে বিহুৰ দিনা একশন মোডত নামি পৰিছে অসম আৰক্ষী বৰপেটাত আৰক্ষীৰ জালত পৰিছে ৮
চাইবাৰ গেং আঠজনীয়া চাইবাৰ গেং আৰক্ষীৰ জালত পৰিছে আমি দৃষ্টান্তৰে কৈ আছো এটা ৰুমৰ পৰা অপৰাধজনিত কাম কাজ চলাই আছিল বহু লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰিছিল হৰলুকি কৰিছিল কষ্টৰ উপাৰ্জন কৰা বহু লোকৰ টকা এওঁলোকে লুটি লৈ গৈছিল আৰু অৱশেষত আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কৰায়ত্ব কৰাৰ পিছতে এটা জেৰা চলোৱা হৈছে জেৰাত পোহৰলৈ আহিছে বৃহৎ নেক্সাছৰ কথা বৃহৎ জাল পাতিছিল এই অপৰাধী চক্ৰটোৱে এই চাইবাৰ অপৰাধী চক্ৰটোৱে বৃহৎ জাল পাতিছিল পোহৰলৈ আহিছে বৃহৎ নেক্সাছ বিহুৰ দিনাই একশন মোডত নামি পৰিছে অসম আৰক্ষী বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য বিহুৰ দিনা একশন মোডত নামি পৰিছে বৰপেটা আৰক্ষীৰ জালত পৰিছে আঠজনীয়া চাইবাৰ গেং বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা আটক কৰা হৈছে আঠজনীয়া চাইবাৰ অপৰাধীক দীৰ্ঘদিনৰ পৰা এটা কোঠাৰ ভিতৰতে আছিল এটা কোঠাৰ পৰাই বিভিন্ন লোকৰ পৰা হৰলুকি কৰিছিল ধন লাখ লাখ টকা বহু লোকৰ পৰা হৰলুকি কৰিছিল কষ্টৰ উপাৰ্জন কৰা বেংক বেলেন্স খালী কৰি দিয়া হৈছিল নিমিষতে খালী কৰি দিছিল এই অপৰাধজনিত কাম কাজৰ জৰিয়তে বৃহৎ গেংটো আৰু বৃহৎ নেক্সাছ পোহৰলৈ আহিছে বৰ্তমান আৰক্ষীয়ে যিহেতু জেৰা চলাইছে আৰক্ষীৰ জেৰাত বৃহৎ নেক্সাছৰ কথা পোহৰলৈ আহিছে ৰাজ্যত কমে চাইবাৰ অপৰাধীয়ে বৃহৎ জাল পতা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন স্থানত চাইবাৰ অপৰাধীয়ে বৃহৎ জাল পাতিছে লাখ লাখ টকা হৰলুকি কৰিছে বিভিন্ন লোকৰ পৰা বিভিন্ন লোকে কষ্টৰ উপাৰ্জন কৰা বেংক বেলেন্স শেষ কৰি পেলাইছে এফালৰ পৰা আৰু দেখিবলৈ পোৱা গৈছে বৰপেটা ৰোডতো সক্ৰিয়ভাৱে চাইবাৰ অপৰাধ চলাইছিল এই গেংটোৱে আঠজনীয়া চাইবাৰ অপৰাধীৰ গেঙক এতিয়া কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত অভিযান চলিছিল আৰু অভিযানত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই আঠজনীয়া বৃহৎ চাইবাৰ অপৰাধীৰ গেংটোক আৰু আটক কৰাৰ পিছতে পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য আঠজনীয়া চাইবাৰ গেঙক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু বিহুৰ দিনা একশন মোডত অসম আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব আজি বিহুৰ দিনাই একশন অসম আৰক্ষীৰ ফালৰ পৰা জনাই আছো চাইবাৰ অপৰাধৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধীয়ে বৃহৎ গেং পাতি লাখ লাখ টকা বহু লোকৰ পৰা হৰলুকি কৰিছে আৰু অসম আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বৰপেটাত আৰক্ষী অভিযান চলাই আঠজনীয়া বৃহৎ গেংটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে তাৰ পিছতে জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা বৰপেটা আৰক্ষীয়ে জেৰা চলাইছে জেৰাৰ পিছতে পোহৰলৈ আহিছে ভয়ানক তথ্য পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ পোহৰলৈ আহিছে চলাইছে বিহুৰ দিনা একশন মোডত নামি পৰিছে অসম আৰক্ষীৰ বৃহৎ সাফল্য বৰপেটাত আৰক্ষীৰ জালত পৰিছে আঠজনীয়া বৃহৎ চাইবাৰ অপৰাধীৰ গেং বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা আঠজনীয়া চাইবাৰ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা দীৰ্ঘদিনৰ পৰা এটা কোঠাৰ পৰা চলাইছিল অপৰাধজনিত কাম কাজ বহু লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰিছিল হৰলুকি কৰিছিল তেওঁলোকে গম নোপোৱাকৈ একাউণ্টৰ পৰা ধন খালী কৰিছিল জনাইছো অপৰাধজনিত কাম কাজৰ লগত জড়িত এই আঠজনীয়া চাইবাৰ অপৰাধীক গেঙক বৰ্তমান কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ বৃহৎ সাফল্য বিহুৰ দিনা একশন মোডত নামি পৰিছে অসম আৰক্ষীৰ একশন বৰপেটাত আৰক্ষীৰ জালত পৰিছে আঠ চাইবাৰ অপৰাধীৰ বৃহৎ গেং আৰু জনাইছো বৃহৎ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষী আটক কৰা এজন চাকিল হুছেইন বুলি জানিব পৰা গৈছে আৰক্ষীয়ে কৰায়ত্ব কৰা এজন চাকিল হুছেইন বুলি জানিব পৰা গৈছে আঠজনীয়া বৃহৎ গেঙক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা আঠজনীয়া বৃহৎ গেঙক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে জনাই আছো চাইবাৰ অপৰাধীয়ে বৃহৎ জাল পাতিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চাইবাৰ অপৰাধীয়ে বৃহৎ জাল পাতিছে বহু লোকৰ একাউণ্টৰ ধন নিমিষতে খালী কৰি পেলাইছে কষ্টৰ উপাৰ্জন কৰা হাঁচতীয়া ধন বহু লোকৰ নিমিষতে নোহোৱা হৈ গৈছে তৎক্ষণাত নোহোৱা হৈ গৈছে আৰু দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে একশন মোডত নামি পৰা দেখিবলৈ পোৱা গৈছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে অভিযান চলাইছে আৰু বৰপেটাত দেখিবলৈ পোৱা গৈছে বৰপেটাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই আঠজনীয়া বৃহৎ গেঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু চাকিল হুছেইন আঠজনীয়া দলটোৰ ভিতৰত এজনৰ নাম চাকিল হুছেইন বুলি জানিব পৰা গৈছে বৃহৎ গেঙক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ ফালৰ পৰা জনাই আছো বৃহৎ গেঙক কৰায়ত্ব কৰিছে বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষীৰ জালত পৰিছে আঠজনীয়া চাইবাৰ অপৰাধীৰ বৃহৎ গেং
আমি দৃশ্যাংশ দেখি আছো এটা ৰুমৰ পৰা চাইবাৰ অপৰাধৰ কাম কাজ চলাই আছিল বৃহৎ নেক্সাছ পোহৰলৈ আহিছে আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পিছত আৰক্ষীয়ে যেতিয়া মাৰাথন জেৰা চলাইছে তাৰ পিছতে পোহৰলৈ আহিছে ভয়ানক তথ্য পোহৰলৈ আহিছে বৃহৎ নেক্সাছ পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ গেং পাতিছে অপৰাধীয়ে চাইবাৰ অপৰাধী বৃহৎ গেং পাতি লাখ লাখ টকা হৰলুকি কৰিছে বহু লোকৰ যি সাঁচতীয়া ধন জনাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু লোকৰ সাঁচতীয়া ধন বিভিন্ন কৌশলেৰে বিভিন্ন উপায় অৱলম্বন কৰি বিভিন্ন কৌশলেৰে ধন হৰলুকি কৰিছে লাখ লাখ লোকৰ ধন আত্মসাৎ কৰিছে বহু লোকৰ সাঁচতীয়া ধন নিমিষতে নোহোৱা হৈ গৈছে আৰু ইয়াৰ বিৰুদ্ধে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষী হস্তম হোৱা দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে অভিযান চলাইছে ৰাজ্যৰ প্ৰান্তে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বৰপেটাত আজিৰ বিহুৰ দিনটোতে আৰক্ষীয়ে 8জনীয়া চাইবাৰ গেঙক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু 8জনীয়া চাইবাৰ অপৰাধীৰ গেংটো কৰায়ত্ব কৰাৰ পিছত যেতিয়া জেৰা চলোৱা হৈছে জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে বিহুৰ দিনা একশ্যন মোডত নামি পৰিছে অসম আৰক্ষী আমি দৃশ্যাংশ দেখুৱাইছো বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য মুহূৰ্তত জনাইছো বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য শ্যামলজ্যোতি শইকীয়া আৰু সমীৰণ বৈশ্য আৰক্ষী বিষয়া সমীৰণ বৈশ্য শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত অভিযান চলিছিল আৰু কৰায়ত্ব কৰাৰ পিছতেই 8জনীয়া বৃহৎ গেংটো কৰায়ত্ব কৰাৰ পিছতেই চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ পোহৰলৈ আহিছে দৃশ্যাংশ দেখুৱাইছো আমি বিহুৰ দিনা একশ্যন মোডত নামি পৰিছে অসম আৰক্ষী বৰপেটা আৰক্ষীৰ জালত পৰিছে 8জনীয়া চাইবাৰ অপৰাধীৰ গেং আৰু বৰপেটা ৰোডৰ আজাদ নগৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিছে 8 চাইবাৰ অপৰাধীক দীৰ্ঘদিনৰ পৰা এটা কোঠাত তেওঁলোকে আছিল এটা কোঠাৰ পৰা নিয়ন্ত্ৰণ কৰিছিল বিভিন্ন জনৰ পৰা ধন আত্মসাৎ কৰাৰ কৌশল ৰচনা কৰিছিল আৰু দীৰ্ঘদিনৰ পৰা চাইবাৰ ক্ৰাইম কৰি চাইবাৰ অপৰাধ কৰি আহিছিল এই কেইটা অপৰাধীয়ে আৰু বৃহৎ গেংটো বৰ্তমান কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব বিহুৰ দিনাই অসম আৰক্ষীৰ বৃহৎ সাফল্য বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য বৰপেটা আৰক্ষীয়ে অভিযান চলাই 8জনীয়া বৃহৎ গেংটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কৰায়ত্ব কৰাৰ পিছতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে বৃহৎ নেক্সাছৰ কথা পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ আটক কৰাৰ পিছতে পোহৰলৈ আহিছে আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত অভিযান চলিছিলে বৰপেটা ৰোডৰ আজাদ নগৰৰ এটা ৰুমৰ পৰা সকলোবিলাক কণ্ট্ৰল কৰা হৈছিলে এটা ৰুমৰ পৰা তেওঁলোকে অপৰাধজনিত কাম কাজ চলাই আহিছিলে চাইবাৰ অপৰাধৰ কাম চলাইছে বৃহৎ জাল পাতিছিলে তেওঁলোকে বহুতো লোকক ঠগাৰ বাবে তেওঁলোকে বৃহৎ জাল পাতিছিলে আৰু অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে বৃহৎ অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে 8জনীয়া বৃহৎ চাইবাৰ অপৰাধী গেংটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষীয়ে অসম আৰক্ষীৰ বৃহৎ সাফল্য জনাইছো বিহুৰ দিনাই একশ্যন মোডত অসম আৰক্ষীৰ বৃহৎ সাফল্য 8জনীয়া বৃহৎ চাইবাৰ অপৰাধীৰ গেংটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ ফালৰ পৰা বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব জনাইছো আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাইছিল বিভিন্ন স্থানত অভিযান চলাইছিল চাইবাৰ গেঙৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু চাইবাৰ গেঙক বৰপেটাৰ আজাদ নগৰৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে 8জনীয়া বৃহৎ গেংটো কৰায়ত্ব কৰাৰ পিছতে তথ্য পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছৰ কথা পোহৰলৈ আহিছে ভয়ংকৰ ভাৱে নেক্সাছ গঢ়ি তুলিছিল জাল তৈয়াৰ কৰিছিল বিভিন্ন লোকক কেনেদৰে ঠগিব পাৰি ধন আত্মসাৎ কৰিব পাৰি হৰলুকি কেনেদৰে কৰিব পাৰি তেওঁলোকে তাৰ পৰাই নিয়ন্ত্ৰণ কৰিছে তাৰ পৰাই তেওঁলোকে বৃহৎ জাল পাতিছিলে আৰু অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব অসম আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে কঠোৰ বিহুৰ দিনা একশ্যন মোডত নামি পৰিছে অসম আৰক্ষী বৰপেটাত আৰক্ষী অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে 8জনীয়া চাইবাৰ অপৰাধীৰ বৃহৎ গেংটো আমাৰ খবৰ আছিলে যে ইয়াতে বিভিন্ন ধৰণৰ কাম চলি আছে চাইবাৰ ফ্ৰড কিছুমানে সেইটো আমি ক'ব নোৱাৰিম এতিয়া আমি 8জনক আমি এতিয়া সোধপোছৰ কাৰণে লৈছো বাকি ডিটেইলছ খিনি আপোনালোকক বাকিখিনি আপোনালোকক মই পিছত আমি গোটেইখিনি আপোনালোকক সন্ধিয়া কম ব্ৰিফ কৰি পেলাই সব ডিটেইলছত কম এতিয়া 8জনক আমি লৈছো আৰু আমাৰ চাইবাৰ অপৰাধৰ বিৰুদ্ধে যিটো অভিযান বৰপেটা আৰক্ষী এইটো কণ্টিনিউছ চলি আছে আমাৰ মোৰ ল'ৰাই হেৰি গ'লে কাম কৰে 12,000 মাহত 2 মাহ মান হ'ল হাই ছেকেণ্ডেৰী বেয়া হৈছে কাৰণে কি ক'লা অনলাইনত কিবা 12,000 মাহত কাম দি আছো মোক তেতিয়া কৰিম নেকি আমি ক'লো তুমি চা ভাল কাম হ'লে কৰা সেইটো মই নাজানো মই আশাও নাই কোনোবা দিন ইয়াতে আজি কিবা বোলে কাৰেণ্ট বেঞ্চৰ কাম কৰে মইতো এইবিলাক গম নাপাওঁ মই কৈছো অনলাইনত কাম কৰোঁ সেইটো নাজানো মই তাক মালিকক দেখা নাই কাকো দেখা নাই মই আশাই নাই কোনোবা দিন 12,000 মাহত কাম কৰি আছো কৰি থাক